বহুদিনৰ পৰাই ঘৰৰ বাহিৰত পৰি আছিলে কেইখনমান বেয়া পেলনীয়া কাঁহী। তেতিয়াই ভাবিলোঁ কিবা এটা বনাব পাৰি নি। কাঁহীকেইখন ধুই পখালি লৈ দেখিলোঁ যে দুটামান মিঠাতেলৰ টিঙো বাহিৰত পৰি আছে। এতিয়া দুখনমান প্লাষ্টিকৰ বৰ্ড গোটাই ৰং কৰিব ধৰিলোঁ। এতিয়া বনাই আছোঁ এখন ডুপ্লিকেট চ'লাৰ পেনেল। চ'লাৰ পেনেল বনাই হৈ গ'ল, কাঁহীকেইখনো ৰং কৰি হৈ গ'ল, এইফালে টিনটোও ৰং কৰি হৈ গ'ল। এতিয়া এডাল ভিতৰত গজাল মাৰি ল'লোঁ। গজাল মৰাৰ পিছত এতিয়া স্ক্ৰু কচি পিনি কাঁহীকেইখন লগাই দিম। লগাই দিয়াৰ পিছত দেখিবলৈ লাগিছে এনেকুৱা ধৰণৰ। তাৰপিছত চ'লাৰ লাইট দুটা লগাই দিম, যিকেইটা লাইট দিনৰ পোহৰত অফ হৈ থাকিব, ৰাতি হ'লে নিজে নিজে অন হৈ যাব। এতিয়া গাঁত এটা খান্দি পিনি এই বস্তুটো থিয় হৈ থাকিবৰ কাৰণে লগাই দিলোঁ। দেখিছেনে? দেখিবলৈ কেনেকুৱা লাগিছে? এটা ছেটেলাইট টাইপৰ লাগিছেনে বাৰু? এটা ভঙা চিঙা টিং, যোনটো পেলনীয়া মিঠাতেলৰ টিং, কেইখনমান পেলনীয়া কাঁহী আৰু দুখনমান প্লাষ্টিকৰ বৰ্ড লগাই পিনি এটা ছেটেলাইট টাইপৰ বস্তু বনোৱা হ'ল। ৰাতি কেনেকুৱা লাগিব জানেনে বাৰু? ৰাতি দেখিছেনে? এয়া হৈছে ৰাতিৰ দৃশ্য। লাইটকেইটা ৰাতি হোৱাৰ লগে লগে অন হৈ গ'ল নিজে নিজে, আৰু এইফালে আকাশত জোনবাইটো ওলাই আছে। আপোনালোকৰ ঘৰত যদি কোনোবা সৰু ল'ৰা ছোৱালী বা ছাত্ৰ ছাত্ৰী আছে, তেন্তে এই ভিডিঅ'টো তেওঁলোকক দেখুৱাব। তেওঁলোকে আইডিয়া পাব যে পেলনীয়া বস্তুৰ পৰা কেনেধৰণে কি বনাব পাৰি। আৰু এটা কথা, আগৰ ভিডিঅ'টো ইমান মৰম চেনেহ দিয়াৰ বাবে বহুতখিনি ধন্যবাদ জনাইছোঁ আপোনালোকক। এই ভিডিঅ'টো বাৰু কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু। জয় আই অসম, ধন্যবাদ। আপোনালোকৰ দিনটো শুভ হওক।